হাই গাইজ, গুড মৰ্ণিং। ৰাতিপুৱাই আমি আজি ক'ত যাবলৈ ওলাইছোঁ জানেনে? আমি যাবলৈ ওলাইছোঁ হাওৰা ঘাটলৈ, য'ত মোৰ মাৰ চাকৰি জেগা হয় আৰু য'ত মোৰ গোটেই ল'ৰালি কাল মই তাত কটালোঁ। মোৰ বহুত মৰমৰ জেগা। ক্লাছ 10লৈকে মই তাতেই পঢ়িলোঁ। সৰুৰ পৰা মই তাতেই ডাঙৰ হ'লোঁ, যাৰ বাবে হাওৰা ঘাটখন মোৰ বাবে বহুত স্পেচিয়েল হয়। আৰু আমি তাত গৈ পালোঁগৈ। দাদাও গৈছিলে আমাৰ লগতে। আৰু গৈ পাই পাপাই লগৰ ল'ৰাখিনিক লগ কৰিলে, লগৰ মানুহখিনিক, আৰু তেওঁলোকে ভাইটিকে মোকে চেলিব্ৰেশ্যনৰ মিঠা পান দিলে। আৰু মা য'ত ভাড়া থাকে, বৰমা বৰ্তাহঁতৰ ঘৰতে আমি গাহৰি চাহৰি বনাই কৰি ভাত পানী খালোঁ। ভাত পানী খাই বেছি সময় ৰ'বলৈ নাপালোঁৱেই। কথা চথা অলপ পাতি ঘৰলৈ উভতি আহিলোঁ। কিন্তু চবতছে দুখ লগা কথাটো কি জানেনে? হাওৰা ঘাট গৈও মোৰ স্কুলৰ বেষ্ট ফ্ৰেণ্ডজনীক মই লগ কৰিবলৈ নাপালোঁ। আজি গাটো ইমান বেয়া লাগি আছে, মোৰ ইমান কানিয়া লাগি আছে, লগেই কৰা নহ'লে। ঘৰলৈ উভতোতে বাটতে চাহ তাহ খালোঁ। চাহ তাহ খাই আৰু ঘৰলৈ যাম আৰু।